আছো ভগৱান আছেনে নাই সেইটোকেতো কৰি আছো এতিয়াতো আমাৰ মনত সন্দেহ আছে ইয়াতে চাকি নৈবদ্য ধূপ দিছো ভগৱান বা আহেনে নাহে নে আজি মোৰ ঘৰত নাই তেওঁৰ ঘৰতো বৰ ধুনীয়াকে টাইলছ লগাই পকা ঘৰ এটা মন্দিৰ বনাইছে আপেল ফল ফকৰে ইমান নৈবদ্য দিছে ক'ত আৰু আজি আমাৰ এইটো মিঠাতেলৰ পেকেট খাবলৈ প্ৰভু তাতেহে গ'ল নেকি হয়নে বাৰু মই কিয় কৈছো আপোনালোকে চাব আপোনালোকে দূৰ দূৰণিলৈকে মন্দিৰলৈকে গৈ থাকে আজিকালি শিৱসাগৰত মন্দিৰ ওলাইছে অগ্নিনাভ নগাঁৱত মৃত্যুঞ্জয় মন্দিৰ ওলাইছে এইবিলাকলৈ আপোনালোক সদায় ধাৱমান হয়নে বাৰু আৰু তাৰ পৰা উভতি আহি আপোনালোকে প্ৰকাশ কৰে যে আমাৰ কিন্তু যি আশাৰে গৈছিল সেই আশাটো পৰিপূৰ্ণ হ'ল নহয় জানো সেই মন্দিৰত ভগৱান আছে কিন্তু আপোনালোকৰ ঘৰৰ ওচৰৰ মন্দিৰটোত ভগৱান নাই মনেৰে প্ৰকাশ নকৰিলেও মনতে ভাবা যায় তাতে সেই ভগৱানজন আছে দেখোন একো নাই এতিয়া মই আপোনালোকক কওঁ শুনক যিদিনাখন আপোনালোকে দূৰণিবতীয়া ভ্ৰমণলৈকে যায় সেইদিনাখন আপোনাৰ গাঁঠিত যিমানখিনি ধন থাকে সেইখিনি খৰচ কৰিবলৈ আপোনাৰ দ্বিধাবোধ থাকে সেইদিনাখন গাড়ী ভাড়া কিমান যিমান হয় কিমান দিবলৈ আপুনি বাধ্য কোনোবা দিনা বাৰ্গেনিং কৰি পাইছে নেকি ভ্ৰমণত যোৱা গাড়ীখনৰ ভাড়াটো বাৰ্গেনিং কৰি পাইছে নেকি নাই পোৱা বোলে 1500 কৰি লৈছো এজন মানুহৰ খোৱা লোৱা হ'ব সকলোবিলাক হ'ব দে আমাৰ দুজন যাম তাত বাৰ্গেনিং কৰা নাই দোকানত আপোনালোকৰ ওচৰৰ মন্দিৰটোলৈ কাৰণে খলা চাকি দিবৰ কাৰণে তেলটো কিনিব যাতে ধূপটো কিনিব যাতে আপুনি বাৰ্গেনিং কৰিছে আপুনি কৈছে আমাৰ মন্দিৰতহে দিম হ'ব দে 5 টকীয়া ধূপ পেকেট দিলেও হ'ব আপুনি আজি কিন্তু কৃপণালী কৰিছে আৰু সেইদিনা আপুনি যেতিয়া দূৰণিবতীয়া ভ্ৰমণলৈ গৈছিলে সেইদিনাখন আপুনি কৃপণালী কৰা নাই লগত যোৱা বন্ধুজনক হোটেলত নিজেই মাতি নিয়ে হ'ব দিয়া মই পইচাটো দিম চাহটো খাচোন তই চাব আপোনাৰ সেইদিনাখন কিমান অন্তৰখন খোলা সেই মন্দিৰত যেতিয়া দিছে আপুনি ভালৰ ভাল কল আঁকি আপুনি সেই মন্দিৰলৈকে যাওঁতে লৈ গৈছে ভালৰ ভাল ফলটো আপুনি বিচাৰি বিচাৰি সেই মন্দিৰলৈ যাওঁতে লৈ গৈছে এখন বৰ ধুনীয়া হাতে বোৱা গামোচা মই আজি অগ্নিনাভ মন্দিৰত দি থৈ সেইখনো আপুনি লৈ গৈছে সেইদিনাখন আপোনাৰ অন্তৰ খোলা মনত আপোনাৰ বেয়া ভাৱ সেইদিনাখন নাই সেইদিনাখন আপুনি ফল পালে আৰু ওচৰত আপুনি নাপালে কাৰণ আপোনাৰ ওচৰত দিবৰ দিনাখন মনটো মলিন হৈ আছে ধৰিব পাৰিছানে কথাবিলাক এতিয়া যদি আপুনি যেতিয়া সৎভাৱেৰে চিন্তা কৰিব আপুনি দূৰ দূৰণিকে যাবলৈ নালাগে ভগৱান আপোনাৰ ইয়াতে আছে সেই একেখিনি ভাৱনা একেখিনি কথাই প্ৰাচীন মুনি ৰজাক বুজাইছে নাৰদ মুনি অকণমান ব্যাখ্যাটো বেছি হৈ গ'ল মই দুটামান কথা ক'ব লগা হ'ল গতিকে আমি সদায় বৈকুণ্ঠলৈ যাব চেষ্টা কৰিব লাগে য'ত গ'লে আমি পুনৰ কেতিয়াও এই ধৰাধামলৈ বিভিন্ন যোনি ভ্ৰমণ কৰি আমি আৰু আহিব নালাগে তাত গ'লে প্ৰভুৰ নিচিনাকৈ আমি থাকিব পাৰিম গতিকে সেয়েহে আমি সকলোৱে ক'লৈকে যাব চেষ্টা কৰিব লাগে ভগৱন্তৰ ওচৰলৈ শ্ৰীচৰণলৈ আৰু শ্ৰীচৰণত যাবলৈ হ'লে আমাৰ পথটো লাগিব কোনটো ভকতি পথটো এতিয়া চাওক ৰজাক বুজালে আৰু কৈছে ৰজাই কৈছে নাৰদ মুনিক চাই হে মুনিবৰ কওকচোন তেতিয়াহ'লে এই নিৰ্মল ভকতি কৰিবৰ কাৰণে সীমিত কোনখিনি জ্ঞানৰ প্ৰয়োজন হয় কেনেকুৱা ধৰণৰ ভক্তি মাৰ্গত থাকিলে মই ঈশ্বৰক পাম এই কথাখিনি মোক কওক এই তেতিয়া এই মায়াৰ সংসাৰখন বুজাই ধৰিব পাৰিছে এই কথাখিনি বুজাবলৈ যাওঁতে যেনেকৈ মই আপোনালোকক জগন্নাথ পুৰীৰ কথা ক'ব লগা হ'ল পুৰী ভ্ৰমণ কৰিবলৈ যোৱাৰ কথা ক'বলৈ হ'ল আপোনাৰ লগৰটোক চাহ খোৱাৰ কথা ক'বলৈ লগা হ'ল ধন সম্পত্তি টকা পইচাৰ প্ৰতি থকা আপোনালোকৰ মায়ামোহৰ কথা আপোনালোকক বুজাব লগা হ'ল তত্ত্বক এই পুৰঞ্জন তত্ত্বৰ জৰিয়তে নাৰদ মুনি ঠিক একেখিনি কথাই বুজাব সেই পুৰঞ্জন তত্ত্বৰ সেই নগৰখনে আমাৰ এই দেহটো গতিকে আহক কি বুলি ক'লে এৰাম পঢ়িও বিমল জ্ঞান মুহুৰ আগত যাক শুনি এৰাই কৰ্মবন্ধ এই যে কৰ্মবান্ধোনৰ মাজত আছো এই কৰ্মবান্ধোনৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম কি কথা শুনিলে আমাৰ মনত ভক্তি ভাৱটো উদয় হ'ব এই কথাখিনি মোক কওক এইবুলি প্ৰাচীন বুদ্ধি ৰজাই কাক কৈছে নাৰদ মুনিক কৈছে এই গৃহস্থৰ আশ্ৰম ইটো সদায় কপট জাক ভাৰ্যা পুত্ৰে পাই কৰে লত ঘট গতিকে মই কোৱা কথাখিনি এই যে আমি গৃহস্থৰ এই সংসাৰখনত আছো আমি গাৰ্হস্থ্য জীৱন যাপন কৰি আছো এইখন বৰ কপটীয়া মন আপুনি চাওকচোন বাৰু যেতিয়ালৈকে বিয়া বাৰু নহয় তেতিয়ালৈকে ল'ৰাটোৰ মনটো উদাৰ হৈ থাকে হয়নে নহয়
দিয়াৰ পিছত মোৰ ল'ৰাটো সলনি হ'ল, ই দিবত হ'ব নোৱাৰা হ'ল, কেৱল ঘৰটোৰ ভিতৰতে কৰি থাকে। কয়নে নকয় দেউতা? কিন্তু যিজন ল'ৰা আপোনাৰ অত্যন্ত মৰমৰ আছিল, বিয়াৰ পিছত কিয় তেওঁ তেনেকুৱা হৈ যায়? তাৰ কাৰণে তেওঁক দুখ দি লাভ নাই, তাৰ কাৰণে আপোনাৰ তেজক দুখ দি লাভ নাই, আপোনাৰ সন্তানক দুখ দি লাভ নাই। কাৰণ তেওঁ গাৰ্হস্থ্য জীৱনত যেতিয়া ভৰি দিলে, তেতিয়া তেওঁ কি হ'ল? মনটো কপটীয়া হ'ল। গতিকে তেওঁ কৈছে যে মই গৃহস্থৰ এই কপটীয়া জীৱনটো যাপন কৰি থাকোঁতে, পুত্ৰ ভাৰ্যাৰ এই সংসাৰখনত থাকোঁতে মই কি বাৰু বিভিন্ন কথাই মই পাহৰি গৈছোঁ বা কৰিব পৰা নাই। এই ৰাম পুত্ৰ ভাৰ্যা পুহিব অৰ্জিব বহু ধন, এই পুৰুষাৰ্থে মন জাগে সৰ্বক্ষণ। বুলি কৈছে যে পুত্ৰ ভাৰ্যা পুহিব অৰ্জিব বহু ধন। ৰাতি দিনে কেৱল এটাই চিন্তা, পুত্ৰ ভাৰ্যাক কেনেকৈ পোহপালন দিব লাগিব, ধন সম্পত্তি কেনেকৈ অৰ্জন কৰিব লাগিব। এনেকৈ কি বাৰু মোৰ দিনটো গৈছে প্ৰভু। নাৰদ মুনিক কৈছে, হে মুনিবৰ, এনেকৈ দেখোন মোৰ দিনটো অতিবাহিত হৈ গৈছে। দিনক দিনে মনটো কপটীয়া হৈ গৈছে। এতিয়া এই কপটীয়া মনোভাৱ এতিয়াও তাৰমানে 90 বছৰ বয়সতো তাৰমানে এই লোকটো, এই বস্তুটো আমি এৰিব আমি নোৱাৰোঁ। মুক্তি কেনেকৈ হয়নে বাৰু? সেইকাৰণে মুক্তি পাবলৈ, সেইকাৰণে আমি কৈছোঁ, আমি যিখন সমাজত আছোঁ, আমি যিমানেই যি নকওঁ কিয়, আমি সদায় মূঢ়মতি। আমি নাজানো কাৰণেহে এইবিলাক কাম কৰি থাকোঁ। সেইকাৰণে কৈছে এই মূঢ়মতি সংসাৰত ফুৰু নিৰন্তৰ, আৱে মোক কৃপা কৰি মুনিব। এই ৰাজাৰ বচন শুনি আনন্দ মনত, জানিলো বৈৰাগ্য আৰু এৰাম হৈলন্ত কৰ্ম। এতিয়া কৈছে যে গোটেই জীৱন এনেকৈ হ'ল, এতিয়া আপুনি কৃপা কৰি মোক সেইখিনি জ্ঞান দিয়ক, যিখিনি জ্ঞান পালে মই ঈশ্বৰৰ ওচৰত যাবলৈ পাৰিম। তেতিয়া এই ৰজাই যেতিয়া এনেকৈ প্ৰশ্নখিনি দিলে, নাৰদে মনত বৰ আনন্দ পাইছে। তেতিয়া ভাল লাগে আচলতে মানুহজনে কি বিচাৰিছে, যে এখেতৰ বয় বস্তু বাসনা অসহ্য বিভূতি খাই সন্তান এইবিলাকৰ প্ৰতি এখেতৰ কোনো মায়া নাই। এখেতে এতিয়া ঈশ্বৰমুখী হ'ব বিচাৰিছে। ঈশ্বৰৰ সান্নিধ্য, যি আৰম্ভণিটো আধ্যাত্মৰ আৰম্ভণিতে কৈছিলোঁ, সান্নিধ্য, সেই সান্নিধ্যলৈ যাব বিচাৰিছে। তেতিয়া আনন্দ লাগে ভকতজনৰ কথা ক'ব। তেতিয়া কৈছিলে, গতিকে মই নাৰদে এতিয়া কেনেকৈ বুজাবতো লাগিব। এতিয়া মই নিজৰাৰ পৰা ইয়ালৈকে আহিছোঁ, মই আপোনালোকক কেনেকৈ আমাৰ থলুৱাভাৱে যিখিনি কথা বুজাব পাৰি মই বুজাই দিছোঁ। এই কথাখিনি যদি মোক ফোনত সুধিলেহেঁতেন মই কেনেকৈ বুজালোহেঁতেন? মোকতো আপোনালোকে নেদেখাকে বুজিব লাগিলহেঁতেন। সেইকাৰণে এতিয়া কি কৰিব, নাৰদে যোগ বলৰ জৰিয়তে, নিজৰ তপস্যাৰ সিদ্ধিৰ বলৰ জৰিয়তে এখন এনেকুৱা কথা, এনেকুৱা এখন নষ্টালজিক জীৱনলৈ প্ৰাচীন ৰজাক লৈ যাব, যাৰ জৰিয়তে তেওঁলোকে কথাখিনি বুজিব পাৰিব। এৰাম যোগ বলে মৰা পশু আকাশ কয়ানি, নিপতিক চাগি মুনি ভুলিলন্ত পানী। দেখ দেখ মহাৰাজ ক্ৰমে আকাশত, যজ্ঞে বধি আছ তই পশু যত যত। এহাতত ধৰিয়া স্বৰ্গ পৰশু কুঠাৰ, মৰণ কবাক চাই আছই তোমাৰ। তেতিয়া নাৰদ মুনিয়ে যোগ বলৰ জৰিয়তে কিছুমান পশু পক্ষী, মৰা পশু পক্ষীবিলাক আকাশ মাৰ্গত আনি কেনে ৰজাক দেখুৱাই কৈছে, হেৰা ৰজা, হৌ দেখিছানে আকাশত হাতত দা কুঠাৰ লৈ পশু পক্ষীবিলাকে তোমাৰ কাৰণে অপেক্ষা কৰি আছে, তুমি কেতিয়া মৰা। তুমি যেতিয়া মৰি উঠি স্বৰ্গলৈ যাব, এনে মই কৈছিলোঁ যে স্বৰ্গ যাব বুলি নাৰদে ভাগৱতখনৰ আৰম্ভণিতে কৈছিলে ব্যাস মুনিক, তুমি সে কৰিলে সমস্ত জগতকে নাশ, স্বৰ্গ পাইব বুলি লোকে কাটে হংস চাত। ধৰিব পাৰিছে? সেইকাৰণে তোমাৰ মনটো উগুল থুগুল। ভাগৱতখন লিখাৰ আগমুহূৰ্তত নাৰদে কৈছিলে, তেতিয়া ব্যাস মুনিৰ মনটো উগুল থুগুল হৈ আছিলে। গতিকে এই যে কাটিছিলোঁ স্বৰ্গ পোৱাৰ আশাত, আমি যে কওঁ স্বৰ্গ পাব লাগিব, স্বৰ্গ পাব লাগিব, স্বৰ্গ পোৱাৰ আশাত আমি বিভিন্ন পশু পক্ষী মাৰি কাটি আমি কি কৰিছোঁ, জীৱবিলাক হত্যা কৰিছোঁ, কৰি আমি ভগৱানক পুজিছোঁ।
এটা ভগৱানে কোৱা নাই যত জীৱ তত শিৱ। শিৱ মানে হৈছে ভগৱান ব্ৰহ্ম। কিন্তু কথাটো হ'ল আপুনি যাব ক'লৈকে? আপুনি এচি গাড়ীত যাব নে বাছ গাড়ীত যাব? এটা আপোনাৰ কথা। ধৰিব পাৰিছে? আপোনাক এনেকুৱা এটা সুবিধা দিছে, আপুনি একেবাৰে গৈ বৈকুণ্ঠ পায় নিজে নিজে। আপুনি কাৰো লাখুটি লোৱাৰ প্ৰয়োজন নাই। পোনে পোনে যাব গৈছে, কেৱল খৰচো নাই তাত। ৰাম নাম ল'ব দিছে, মাত্ৰ ঈশ্বৰৰ নাম ল'ব দিছে, স্মৰণ কৰিব দিছে, ভক্তি কৰিব দিছে, একেবাৰে সহজ কৰি দিছে। কিন্তু আপুনি একেবাৰে সহজ পদ্ধতিটো নলয়, আপুনি বিভিন্ন পালি পোহৰীয়াৰ লগত লৈ কাৰোবাৰ কান্ধত কাৰোবাৰ হাতত ধৰি যাব খুজিছে। তেতিয়া আপুনি অকণমান যাওঁতে সময় লাগিব। গতিকে এতিয়া এই দুটাই কথা। সেইকাৰণে ভাগৱতত কৈছে যে আপুনি যদি অন্য দেৱ দেৱী ইষ্টদেৱসকলক পূজা কৰে তেনেহ'লে আপুনি তেওঁলোকৰ পৰা যিখিনি পুণ্য অৰ্জন কৰিব পাৰিব সেইখিনি আপোনালোকে পাব, কিন্তু মুক্তি নাপায়। ধৰিব পাৰিছে? এতিয়া ভগৱান দেৱী পূজা কৰিছোঁ, দেৱতা পূজা কৰিছোঁ, কৰোঁতে আপুনি যদি শেষত গৈ আপুনি দেৱীৰ ওচৰত ক'লে গোটেই জীৱনটো মই আপোনাৰ পূজা কৰিলোঁ, এতিয়া আপুনি মোক মুখ্যটো দিয়ক, আৰু এনেকুৱা মই জীৱন ধৰি থাকিব নোৱাৰোঁ, কুকুৰ মেকুৰী জীৱ জন্তু তৰু তৃণৰ জীৱন ধৰি থাকিব মোৰ ইচ্ছা নাই, মই ভগৱন্তৰ ওচৰত যাবলৈ গৈছোঁ। তেতিয়া তেওঁ কি ক'ব জানে? তুমি মোক যিমান দিন পইচা দিলা, যিমান মোক পুজিলা, সেই পুঁজি অনুপাতে মই তোমাক দিব লগাখিনি দিছোঁ। ঐশ্বৰ্য বিভূতি বিভূষণ সকলোবিলাক দিছোঁ। এই দোকানত বাকী খোৱাৰ নিচিনা কথা। 1 মাহৰ যদি পইচা দি থয় ৰেচন খাম বুলি, সেই 1 মাহৰ পিছত যিখিনি ৰেচনৰ পইচা তেওঁৰ দোকানত শেষ হ'ব, আকৌ আপুনি নতুনকৈ খাতা খুলিব লাগিব। দোকানীৰ ওচৰত এমাহ পিছত গৈ ক'লে মই তোমাক 3000 টকা দিছিলোঁ আৰু প্ৰতিদিনে 100 টকাৰ খাম বুলি কৈছিলোঁ, এতিয়া 1 মাহ হৈ গ'ল, 3000 টকা কাটা গ'ল, মোক এতিয়া তুমি 2 মাহ ফুৰিব লাগিব। এতিয়া কি ক'ব জানে নাই? আপুনি যিমান পইচা দিছিলে সিমান পইচাৰ মই আপোনাক ৰেচন দি দিলোঁ, এতিয়া যদি আপুনি আকৌ খাব খোজে তেনেহ'লে মোক নতুনকৈ দিব লাগিব। এই দেৱ দেৱীৰ কথাবিলাকো তেনেকুৱা যে আপুনি যিমান পূজা অৰ্চনা কৰে, যিমানখিনি আপুনি ভক্তি সহকাৰে তেওঁক ভাবে, সিমানখিনি আপোনাক তেওঁ দিব, কিন্তু তেওঁ মুখ্যটো দিব নোৱাৰে, আচল বস্তুটো দিব নোৱাৰে। মুখ্য দিব, কাৰণ তেওঁলোকো মুখ্য বিচাৰি ভগৱানৰ শ্ৰীচৰণতে বহি থাকিব লাগে। আৰু যদি একেবাৰে ভগৱানক আপুনি পূজা কৰে তেনেহ'লে কৃষ্ণৰ সন্তোষে তৈলোক্য সন্তোষ বুলি কৈছে, সকলোবিলাকে সন্তুষ্টি লাভ কৰিব পাৰিব। গতিকে সেইকাৰণে দেখুৱাই দিছে যে আপুনি যিবিলাক কৰ্ম কৰিলে, যাগ যজ্ঞ তপস্যা কৰিলে, যিমানবিলাক পশু পক্ষী হত্যা কৰিলে, সেইবিলাকে আপোনাক সেই ৰখি আছে তাতে চাওক। আপুনি স্বৰ্গত যাব পাৰিব, যদি যাওঁতে আপোনাক এহেকা দিব, তেওঁলোকে ৰখি আছে যাগ। সেইকাৰণে কৈছে কাটন্তে পাইলে কজত দুখ তাপস মৰি, শাৰী শাৰী ভূঞা ৰহি আছে তোপ কৰি। তুমি কাটোতে সেই পশু পক্ষী, সেই জীৱ, সেই আত্মাবিলাকে যিমান কষ্ট পাইছিল, আৰু আজি তোমাকো সেই কষ্টখিনি স্মৰণ কৰি কৰি মনত পেলাই তোমাক ৰখি আছে, তোমাকো আজি যাওঁতে তেনেকৈ দিব। আৰু ভগৱানে কোৱা নাই, যদি ভগৱানে যত জীৱ তত জীৱ, যিমানবিলাক জীৱ জগত আছে সকলোতে যদি ভগৱানেই বিৰাজমান হৈ আছে, ভগৱানে কোৱা নাই যে মোক তোমাৰ শান্তিৰ কাৰণে, অৰ্থাৎ এজন পুতেকৰ শান্তিৰ কাৰণে আন এজন পুতেকক কেতিয়াও ভগৱানে মাৰি আন বুলি কোৱা নাই। আপুনি পাৰিব নেকি? আপোনাৰ 2জন ল'ৰা সন্তান, এজনৰ সুখৰ কাৰণে আনজনক আপুনি বলি দিব পাৰিব নেকি? নোৱাৰে। তদ্ৰূপ ভগৱানেও কেতিয়া বিচৰা নাই, তেওঁৰ সকলোবিলাক তেওঁৰে সন্তান, গতিকে মোৰ সুখৰ কাৰণে অন্য এজন সন্তানক বধ কৰাটো ভগৱানে কেতিয়াও বিচৰা নাই। সেইকাৰণে নাপায় কৰিবলৈ। ঈশ্বৰে সেইবিলাক একো বিচৰা নাই, একো বিচৰা নাই। সেইকাৰণে কৈছে এৰাম মৰি তুমি যেতিখনে স্বৰ্গ চলি যাব, বেঢ়ি কপে মাৰিবে কুঠাৰৰ ঘাও। তুমি যেতিয়া স্বৰ্গলৈ যাবা তেতিয়া তোমাক এই তেওঁলোকে বেৰি বেৰি বাটত মাৰিব, খণ্ড খণ্ড কৰিবে তোমাৰ শৰীৰ, বোম্বালে শৰীৰ থাকি ৰুধিবে শৰীৰ। তোমাক খণ্ড খণ্ড কৰিব আৰু গোটেই শৰীৰটো তোমাৰ তেজৰ জালেৰে কি কৰিব, আৱৰি ধৰিব বুলি কৈছে। অ খাৰ বিষে শৰীৰত হে ৰাম পাইবা বৰ বেঠা, শুনাই কহো একো পুৰাতন কথা। গতিকে তোমাক যেনেকৈ তেওঁলোকে কষ্ট পাইছিলে তুমি কাটোতে, এতিয়া তুমিও সেই কষ্টখিনি তাতে পাবা, তোমাকো কাটিব। গতিকে তাতকৈ তোমাক এটা গুৰুত্বপূৰ্ণ কথা মই কওঁ না, এই পুৰঞ্জন নিপতিৰ চৰিত্ৰ বিশেষ, সাৱধানে শুনা পাব অহিও নিশেষ।
আছিলন্ত নিপয়েক নামে পুৰঞ্জন থাকিল ধৰণী খান যাৰ গুণ গণ দিয়া আপুনি জন্ম পালে ইয়াতে আপুনি পুৰঞ্জন আপোনাৰ ভিতৰত যিটো মন আছে যিয়ে অহৰ্নিশে ৰঞ্জন ৰমন কৰি থাকে আপুনি মানুহজন বুঢ়া হৈ গৈছে এতিয়াও আপুনি কাৰোবাৰ দুখত কান্দিব পাৰে নোৱাৰে যেনেকৈ সৰু ল'ৰা এটাই ঠে ধৰে কিবা এটা বস্তুৰ কাৰণে আপুনিও ঠে ধৰিব পাৰে নোৱাৰে ঠে ধৰে নে নধৰে কেনেকৈ ঠে ধৰে চাবচোন বাৰু আপোনাৰ কেতিয়াবা কিবা খাব মন গ'ল কিবা কাৰণত নাপালে সেইদিনাখন কি কৰে ভাতে নাখায় আইক ক'ব মানে আপোনাৰ সহধৰ্মিনী যদি আছে হয়তো বা তেওঁৰ বোৱাৰীয়ে হওক বা ল'ৰা সন্তানে ঘৰৰ মাত বাঢ়িলে ক'ব মই যিটো খাম বুলি কৈছিলোঁ সেইটোৱে ৰৌ মাছৰ মাজৰ পিচটো মই খুজিছিলোঁ সেইদিন থাকিম আৰু মই মৰি যাম কিন্তু তই মোক পিছাখন কিয় দিবি নাখাওঁ যাম মই আজি ভাত ৰৌটো আছে নে নাই সেইটো আছে নাই অৰ্থাৎ চাওকচোন আপোনাৰ কিন্তু এতিয়া পাকস্থলীত মাছৰ পিচ বা মাংসৰ পিচ হয়তো হজম নহয় কিন্তু মুখখনৰ পৰা আপোনাৰ এতিয়াও সেই চেঙেৰা দিনত বা ডেকা দিনত খোৱা যিটো তৃপ্তি সেই তৃপ্তিটো আপোনাৰ গুচি যোৱা নাই কিবা কাৰণত আপুনি জিভাৰে সোৱাদ ল'ব পৰা নাই তথাপিও এবাৰ মনটো গৈছে কিন্তু এই অমুকায়ে মই অমুকৰ গিয়েটি হোৱাত বৰ ভালকে বৰ ধুনীয়াকে বহি লৈ একেবাৰে পিছফালে চৰিয়াত আনি মাংস দিছিল বকৈ খাইছিল এই যে মনটো তেতিয়ালৈকে আপোনাৰ কিন্তু উভতি গৈছে মৰি যোৱা নাই বুজিছে এইজনে হৈছে ৰজা যিটো মনে আপোনাৰ শিশুকাললৈ উভতি যাব পাৰে যিটো মনে ইয়াৰ পৰা বহুত দূৰ দূৰণিলৈ গুচি যাব পাৰে যিটো মনে আপোনাৰ কিবা পোৱাৰ হেঁপাহ থুকুৰাই আনিব পাৰে যিটো মনে আপোনালোকক এই অনুষ্ঠানলৈ আহিবৰ কাৰণে হেঁপাহ যোগাব পাৰে যিটো মনে ভগৱন্তৰ কথা শুনিবৰ কাৰণে আপোনাক ইয়াত বহাই ৰাখিব পাৰে কোনে দমন কৰিছে আপোনাক এই মুহূৰ্তখিনি কোনে দমন কৰি আছে কোনে চলাই আছে আপোনাক মনটোৱে আজি যে অনুষ্ঠানত মাতিছিলে ইমান বয়সত যে আপোনালোক আহি ইয়াত বহি আছে আজি হয়তো আপোনালোকৰ বিষ উঠা নাই অন্য দিনা এইখন ফিল্ডত আপোনালোকক বহিব দিলে আপুনি পাৰিবনে কোনো কাৰণত নোৱাৰে এইটো হৈছে মন অৰ্থাৎ আপুনি আপোনাৰ এই পুৰঞ্জন আজি যি ৰস পাইছে ইয়াত সেইখিনি হৈছে মনটো পূৰণ কৰি আছে ৰঞ্জন কৰি আছে ৰঞ্জিত মানে আনন্দিত সেইকাৰণে মনটোৰ পৰা আনন্দ কেতিয়াও আঁতৰি যাব নোৱাৰে সেইজনে হৈছে পুৰঞ্জন মনটোৱে হৈছে আপোনাৰ ৰজা আৰু এইবিলাক যে আছে হাত কাণ চকু নাক মুখ জিভা এইবিলাক হৈছে আপোনাৰ পালি বহৰীয়া মন্ত্ৰী অমাত্য নগৰৰ অন্য অন্য দ্বাৰৰক্ষী আৰু এইখন হৈছে আপোনাৰ নগৰ আৰু এই নগৰখনৰ এই ভিতৰত কোন আছে ৰজাজন আছে ৰজাজন হৈছে কি আপোনাৰ মনটো এই মন্ত্ৰীয়ে যেতিয়া আদেশ কৰিছে হেৰা মন্ত্ৰী তুমি এইজনক ধৰি আনা বুকুত খামোচা মাৰি এইখন গোটাই তেমনেই গৈছে খামোচ মাৰি ধৰিছে মুখখনত আদেশ কৰিছে মন্ত্ৰীয়ে হেৰা তুমি তাক আজি বেয়াকৈ গালি পাৰি দিয়া ই লগালগ গালি পাৰিবলৈ আৰম্ভ কৰিছে এতিয়া মন্ত্ৰীয়ে আপোনালোকক কৈছে চৰণ দুখনক ইয়াত বহি থাকা এতিয়া ৰজাৰ আদেশতহে আপোনালোকৰ বাকী তৃপ্তি পাই যেতিয়া কিবা এটা খায় কাৰোবাৰ সুখত সুখী হৈ যেতিয়া এটা আনন্দ পায় আনন্দটো ক'ত উৎফুল্লিত হয় মনত যেনেকৈ ৰজা শান্তিত থাকিলে গোটেই দেশখনে আনন্দিত হৈ থাকে ৰজাৰ আনন্দৰ সীমা নোহোৱা হয় ঠিক তেনেকৈ আপোনাৰ মনটো আনন্দিত হ'লেই এই গোটেই নগৰখনে আনন্দিত হয় আৰু দেহ বেয়া হ'লে কি বুলি কয় কি হ'ল দাদী আজিতো মোৰ মন মাৰি আছে এই বাচ্ছা মোৰ মনটোৱে বেয়া হয় এই কিবা এটা ভাবিছিলে সফল নহ'ল আৰু হয়নে এতিয়া দেহাটো ৰজাজন বেয়া হৈ আছে কাৰণে এই দাদী কি কৰিছে কাঠিৰ মূৰত এনেকৈ বহি আছে ধৰিব পাৰিছে ৰজাজনক জীয়াই দিলক এতিয়া আপোনাৰ চাওক আপোনাৰ মনটোৰ ভিতৰত এজন ভাল মানুহ আছে জীয়াই আছে আৰু এজন বেয়া মানুহ জীয়াই আছে এতিয়া আপোনাৰ সবৰ মনত যিজন জ্ঞাত আৰু অভিজ্ঞাত আছে আপোনাৰ ভাল কৰ্মখিনি আপুনি জহাই ফুৰিছে কৈ ফুৰিছে যিটো বেয়া কৰ্মখিনি আপুনি কৰিছে সেই কথাখিনি কিন্তু কি বাৰু কোনেও বুজি নাপায় বুলি কৈছে কেহু নাজানো যত কৰ্ম কৰে তাকো কেহু নাজানে সেই কৰ্মবিলাক কোনেও নাজানে আপুনি কাকো নকয় কিন্তু আৰু নোকোৱাৰ কাৰণে আপোনাৰ তাত পাপটো কি হৈ আছে
জমা হৈ আছে বেয়া কৰ্মবিলাক কৰোঁতে 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 তাত আপোনাৰ জমা হৈ আছে আৰু এই নগৰখনত কি হৈ আছে এতিয়া বেয়া বস্তুই গ্ৰাস কৰি আছে এতিয়া এখন নগৰত অৰ্থাৎ এইখন আপোনালোকৰ ধৰা হ'ল এখন ৰাজ্য নগৰ ইয়াত যদি সদায় আজি মনে মনে কোনোবাই ৰাতি ৰাতি আহি যদি এঠাইত জাবৰবিলাক পেলাই থাকে কোনেও দেখা নোপোৱাকৈ যদি সদায় নিশা আহি জাবৰ পেলাই থাকে এই ঠাইখিনি কি হ'ব অপৰিষ্কাৰ হ'বনে নহয় হৈ যাবনে নাযায় গোন্ধ ওলাবনে নোলায় আৰু এদিন আহি সকলো লোকে পৰিষ্কাৰ কৰিলে পৰিষ্কাৰ হ'ব অন্যথা এই ঠাইখিনি বেয়া হ'ব বৰ্জিত ঠাই হ'ব ঠিক তেনেকৈ আপোনাৰ সেই বেয়া মনটোৱে বেয়া লোকটোৱে সংগটোৱে আপোনাৰ বেয়া কৰ্মবিলাক কৰোঁতে কৰোঁতে কি হৈছে এই শৰীৰটোৱে এদিন গৈ আৱৰ্জনাৰে ভৰি পৰিব নাৰদমুনিয়ে কৈছে হেৰা ৰজা প্ৰাচীন বহি ৰজাক কৈ আছে যে তোমাক মই এটা ভাল কথা কওঁ এতিয়া কৈছে এই আপোনাৰ অনুকূল নগৰ চাহিয়া পৃথিৱী মধ্যত সিটো ফুৰে বিচাৰিয়া এতিয়া ভাল ঠাই বিচাৰি আৰু উন্নত ঠাই বিচাৰি আৰু ভাল জেগা বিচাৰি এই বিপৰীত কথাটোৱে এই বিপৰীত মনটোৱে আপোনাক বিচাৰিছে বন্ধুজনে এতিয়া মনে মনে কথা পাতেনে নাপাতে যে আপুনি এওঁৰ লগত কথা পাতিলে দুজন মানুহৰ মাজত কথা পতা হয় কিন্তু মনে মনে কথা পাতে নে নাপাতে আপোনাৰ মনে মনে মানে বুজিছেনে অকলে অকলে কেতিয়াবা কথা পাতিনে নাপাতে পাতে তেতিয়া কাৰ লগত কথা পাতে কালি মই এইটো কৰিম কালি এইটো কৰিম এই বুলি যেতিয়া অকলে কথা পাতে তেতিয়া বুজি পাইছেনে এতিয়া বন্ধু কোনজনৰ লগত কথা পাতে সেই ভিতৰৰ আপোনাৰ সেই প্ৰবৃত্তিটোৰ লগত কথা পাতে এই নগৰখনৰ এই ৰজাজনৰো এটা বন্ধু থাকে যিজন বন্ধু দৃশ্যমান নহয় দেখা নাপায় সেইজন এতিয়া এইকাৰণে পুৰন্দৰ দত্ত বুজি পোৱা খুব টান একে বিজ্ঞানৰ কথা লুকাই থাকে তথাপিও মই যিমান পাৰো থলুৱাভাৱে বুজাবৰ কাৰণে চেষ্টা কৰিছো এতিয়া কি কৰিলে যতে দেখিলা মানে অবিশেষ নগৰ জলে স্থলে ফুৰে দেখিবা কমনোহৰ তথাপি নহৈল তাৰ এমনত হৰিষ নগৰ বিচাৰি ৰাজা অফুৰে পুৰন্দৰ ৰজাই কি কৰিছে এটাৰ পিছত এটা গোটেই চাৰিওফালে ঘূৰি ফুৰিছে আৰু কিবা পায় নেকি বুলি তেওঁৰ আগুৱাই গৈ আছে তথাপিও তেওঁ ৰোৱা নাই মনটো তেওঁৰ ৰোৱা নাই এনেকৈ তেওঁ একদিনা হেমবন্ত দক্ষিণ পঞ্জৰে ফুৰন্তে দেখিলা স্থান ৰাজা একেচৰে জগত প্ৰখ্যাত কোনো ভাৰত বৰিষ তাক দেখি ৰংগয়াতি বৈল আহৰিষ এতিয়া চাওক এনেকৈ ঘূৰি ফুৰোতে ফুৰোতে এদিনাখন এই ৰজাই অকলে অকলে আহি এই ভাৰতবৰ্ষখনত অৰ্থাৎ আপোনাৰ ৰজা অৰ্থাৎ আপুনি ৰজাজনক লৈ আপোনাৰ এই নগৰখন লৈ এই ভাৰতবৰ্ষত আপুনি আহি পালে এতিয়াৰ পৰা আপুনি ভাবি যাব মই যিমানবিলাক কথা কওঁ আপুনি নিজেই পুৰঞ্জন আপুনি নিজেই সেই ৰজাজন আৰু নিজেই আপুনি এই ভাৰতবৰ্ষখনত জন্ম লৈছে আৰু নিজেই ইয়াত আপুনি আছে আৰু কি কৰি আছে এতিয়া আপোনালোকে চাই যাব এই ৰাম নৱখান ডাল এক আছয় নগৰ ৰাজধানী লক্ষণে লক্ষিত মনোহৰ এতিয়া এই যে গুচি আহিলো যে এইটো কেৱল আত্মাটোহে আহিছে বুজি পাইছে এই শৰীৰটো কেতিয়ালৈকে লৈ অহা নাই আত্মাটোৱে আহিছে এই আত্মাটোৱে ঘূৰি ফুৰি আহি যেতিয়া দেখা পালে ভাৰতবৰ্ষখনত এই আমাৰ শৰীৰটো দেখা পালে এইখন নগৰ দেখা পাই ভাবিলে বাপৰে বাপ এইখন নগৰটো দেখিবলৈ বৰ ভাল এইখন নগৰে দেখো মানে পৃথিৱীৰ যিমানবিলাক সুখ আছে এই মনুষ্য জীৱনটোত পায় যিমানবিলাক সুখ আছে সৰ্বসুখ মধ্যসুখ যিমানেই নহওক বুলি কওঁ আমাৰ ৰাজসুখ যিমান আছে এই সমস্ত সুখখিনি কেৱল মনুষ্য জীৱনটোতহে পায় সেইকাৰণে শ্ৰেষ্ঠ জীৱ বুলি কাক কোৱা হৈছে মনুষ্য কোৱা হৈছে যিয়ে নেকি সকলো সৃষ্টি কৰিব পাৰে সকলো সুখ তেওঁলোকে ল'ব পাৰে গতিকে আত্মাটোৱে এনেকুৱা ভাল ঠাই বিচাৰি থাকে আমাৰ আত্মাটো ইয়াৰ পৰা যেতিয়া ওলাই যাব যদি আমি এই জীৱনটোত পাপ কৰি থৈছোঁ তেনেহ'লে আকৌ নানাজনী ভ্ৰমণ কৰি ঘূৰি ফুৰি থাকিব বিভিন্ন তৰু তৃণ বৃক্ষলতা
কুকুৰ মেকুৰী জীৱ জন্তু এনেকৈ গৰুৰ পুৰাণত এইবিলাক বৰ ধুনীয়াকৈ কোৱা আছে কথাবিলাক এইবিলাক ভ্ৰমণ কৰি কৰি ফুৰি থাকিব ফুৰি থাকি 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 এটা সময়ত এই মনুষ্য শৰীৰটো তেওঁলোকে পাব তেতিয়াহে পূৰ্ণতা লাভ কৰিব পাৰিব ঘূৰি থাকিব হত ফৰাই থাকিব মনুষ্য জীৱনটো পাবৰ কাৰণে যাৰ পৰা একেবাৰে পূৰ্ণ অংকে মুক্তি লাভ কৰি যাব পাৰে গতিকে তেওঁ এই মনুষ্যৰ ৰাজ্যখন দেখা পায় নগৰখন দেখা পায় তেওঁৰ আত্মাটো কি হ'ল মানে পুৰঞ্জনৰ মনটোৰ কথা ভাবি থাকিব আত্মা বুলি ক'লে আপোনালোকে বুজাত ভুল হ'ব মনটোৱে ভাবিলে কি কৰা লাগে এইখন এইখনত সোমাব পাৰিলে বৰ কথা আছিল এখন ঠাই এই বুলি ভাবি নগৰ খাই মহামনোহৰ দেখিলো কেঁথা কেঁচাই উচ্চতৰ গৃহ আদি দেখিতে শোভন এস্থানে স্থানে পুতি আছে কনক তোৰণ আৰু ভগৱানৰ কথা সকলোবিলাকেই শ্ৰেষ্ঠ আমাৰ মুখবাক্যৰে যিবিলাক কথা ওলাইছে এইবিলাক আমি বুজাবৰ কাৰণে বিভিন্ন ঠাইৰ কথা ক'ব লগা হৈছিল বিভিন্ন জাগাৰ কথা ক'ব লগা হৈছিল কিন্তু আমি বুজিবৰ কাৰণে ক'ব লগা হৈছিল কিন্তু আচলতে এইবিলাক সকলো কথা শাস্ত্ৰৰ এটা বাহ্যিক ৰূপহে পায় জানিতে অজানিতে যি কথাই শিকা যায় এই সৎসংগ এই অনুষ্ঠানটো যিমানখিনি আহৰণ কৰাতে এই সকলোখিনি শ্ৰেষ্ঠ কাৰণ এটা কথা ক'বলৈ বিচাৰিছোঁ মই এবাৰ কি হয় এনেকৈ শাস্ত্ৰ অনুষ্ঠান কোৱা ঠাই এখনত এজন ব্যক্তি যায় এতিয়া আপোনালোকে অলপ ভাগৰ লাগি আহিব দেই মই সেইকাৰণে কথাবিলাক অকণমান মাজে মাজে অলপ ভক্তিৰ কথা হাস্যৰসৰ মাধ্যমেৰে ক'ব লাগিব এবাৰ কি হয় এনেকৈ ভাগৱত অনুষ্ঠান এটাত সদায় এজন ব্যক্তিয়ে ভাগৱতৰ শ্ৰৱণ কথা কৈ থাকে তেওঁলোকে শ্ৰৱণ কৰি থাকে সদায় এনেকৈ আহে আৰু সদায় এজন ব্যক্তি সদায় সোনকালে আহে আটাইতকৈ সোনকালে আহি তেওঁ পিছফালে খুটা এটাত আৰজি বহি যায় আহোঁতে আহে সোনকালে আহি কিন্তু এখেতে ভাগৱত আৰম্ভ কৰাৰ লগে লগে তেওঁ টোপনি যায় নাকেৰ মাত ওলাই ওলাই এনেকৈ নাকৰ মাত ওলাই ওলাই টোপনি যায় আৰু যাওঁতেও কি কৰে সদায় শেষত যায় কিন্তু এই ভাগৱত কথা কোৱা মানুহজনে ভাবিলে এখেতে সদায় আহি আহি মানে আমাৰ বাকীখিনি ভক্তক অকণমান অসুবিধা হৈ গৈছে নাক বজাই বজাই শুই থাকে আৰু কি কথা শিকে কিহৰ ভকত হ'বলৈ আহিছে আজি এখেতক ক'ব লাগিব এখেতে আচলতে কিয় আহিছে এনেকৈ কিয় এনেকুৱা কৰে সেইদিনাখন ভকতজন অহাৰ লগে লগেই এখেতে আৰম্ভ কৰিবলৈ ওলাইছিলে আৰু ভকতজন আহি দুৱাৰমুখ পোৱাৰ লগে লগে ক'লে শাস্ত্ৰ পঢ়ি থকা মানুহজনে ক'লে আৰম্ভ কৰিলে আপুনি আহিলে এতিয়া তেখেত ভকতে মূৰ দুৱাইছে হয় অৰ্থাৎ আজি পোনে পোনে তেখেতৰ লগত এখেতে কথা পাতিলে এটা কথা সুধিলে অন্ততঃ কি আপুনি আহিলে তাৰপিছত তেখেতে বহিলে বহাৰ লগে লগে আকৌ এখেতে মাত দিছে আপুনি বহিলে তেওঁ কৈছে বহিল দুটা কথা শিকিলে তাৰপিছত তেওঁ পুনৰ অন্য দিনাৰ দৰে আকৌ টোপনি গ'ল আৰু এইফালে ভাগৱতৰ কথা ক'বলৈ আৰম্ভ কৰিলে আৰু তেখেতে কিন্তু একো নুশুনিলে এতিয়া যে আমি যদি বেলেগ চিন্তা কৰোঁ তেতিয়া আপুনি আমিও সেই টোপনি যোৱা ব্যক্তিৰ দৰে হৈ থাকিম তেতিয়া আমাৰ লছ আছে মানে আমাৰ এই বহি থকাৰ সময়খিনি আমাৰ নিৰৰ্থক যাব বেথাতে যাব এতিয়া সেই ব্যক্তিজনে পুনৰ শুই থাকে আৰু যাবৰ সময়ত অতিষ্ঠ হৈ আকৌ গুৰুজনে আৰম্ভ কৰিছে আপুনি গ'লনে আৰু তেওঁ তিনিটা কথা শিকিলে সেইদিনাখন সেয়া হৈছে গুৰুই চাগে এইবিলাক কথাই কয় মই কিন্তু টোপনি যাই থাকোঁতে এদিনো শিকিব নোৱাৰিলোঁ আজি কিন্তু মই তিনিটা কথা শিকিলোঁ কি শিকিলোঁ আপুনি আহিলে আপুনি বহিলে আৰু আপুনি গ'ল এই তিনিটা কথা শিকি সেই ভকতজন ঘৰলৈ উভতি গ'ল আৰু দিনে নিশাই কেৱল সেই তিনিটা কথাই তেওঁ তপ কৰি থাকে আপুনি আহিলে আপুনি বহিলে আপুনি গ'লনে আপুনি আহিলে আপুনি বহিলে আপুনি গ'লনে এনেকৈ এদিন নিশা সেই ভকত শুই আছিল আৰু নিশা আহিল চোৰ ভকতৰ ঘৰলৈ ভকতৰ ঘৰলৈ চোৰ আহোঁতে মনে মনে হিন্দীটো খুন্দি চোৰজন ভিতৰত সোমাইছে মাত্ৰ ভকতে ইফালে আৰম্ভ কৰিছে আপুনি আহিলে চোৰে ভাবিছে বাপৰে বাপ ভকতে মই অহা কেনেকৈ গম নাই মই বহি দিওঁ ভকতে চাগে বিচনাৰ পৰা মোক দেখিছে এতিয়া চোৰজন বহি দিওঁ বহি দিয়াৰ লগে লগে ভকতে আকৌ পুনৰ মাত পাতিছে আপুনি বহিলনে এইবাৰ চোৰৰ আৰু জীৱ নাই চোৰে ভাবিছে মই বহাৰ পিছতো গম পাইছে নাই 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 এই অহাকালি ৰাতিপুৱা মোক এই ভকতে কৈ ফুৰিব মই চোৰ কৰিব আহিছিলোঁ বুলি গতিকে মই যাব লাগিব এই বুলি যোৱাৰ লগে লগে আকৌ ভকতে মাত দিছে আপুনি গ'লনে চোৰৰ আৰু জীৱ নাই ভাবিছে বাপৰে বাপ গম পাই ইমান দূৰদৃষ্টি টোপনিত থাকি মই এই
ক'ৰবাতে চেণ্ডেল খুলি থৈ আহিছোঁ, মনে মনে আহিছোঁ, চুপি চুপি আহিছোঁ, পিন্ধি দিছোঁ, তাৰপিছতো গম পায় এই ভকতৰ নিশ্চয় চুৰ ধৰা শক্তিটো আছে। আৰু ভকতে ক'ৰ পৰা এই চুৰ ধৰা শক্তিটো শিকিছে এই কথাটো মই গম পাব লাগিব বুলি পোনে পোনে ভকতৰ শ্ৰীচৰণত বিনন্দী কৰি ক'লে, আপুনি মোক ক্ষমা কৰিব, মই এনেহে আহিছিলোঁ আপোনাৰ ঘৰত, কিন্তু আপুনি এইবিলাক কথা ক'ত জানে? এই ভকতেও তপৰাই উত্তৰ দিছে, মই শাস্ত্ৰ পঢ়া ঠাইত যাওঁ নহয় সদায় সদায়, তাতে মই শিকিছোঁ এইবিলাক কথা। এই অহাকালিৰ পৰা ময়ো যাম। চোৰে ভাবিছে মই এওঁ চুৰ ধৰা বিদ্যা শিকিছে আৰু তাত গৈ মই চুৰ কৰা বিদ্যা শিকিছোঁ। চোৰৰ কিন্তু ইচ্ছাটো হৈছিলে সেইটো। আৰু তেনেকৈ চোৰ সদায় এই ভকতৰ লগত যেতিয়া সৎসংগৰ মাজলৈ আহিব ধৰিলে, ভাগৱতৰ কথা ভগৱতৰ কথা শুনিব ধৰিলে, এই শুনোতে 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 এই চোৰো এদিন কি হৈ গ'ল, ভকত হৈ গ'ল। গতিকে একেদিনে একো বস্তু শিকিব নোৱাৰোঁ, শুনি শুনি ৰমণ কৰি 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 আমি সকলোবিলাক জ্ঞান আহৰণ কৰিব লাগিব। আৰু তেতিয়াহে আমি ভকতি মাৰ্গলৈ আমি গতি কৰিব পাৰিম। এতিয়াও আমাৰ ভক্তি মাৰ্গটো হোৱা নাই আৰু সময়লৈ অপেক্ষা কৰিও লাভ নাই। বুঢ়া হ'লে, দাঁত সৰিলে, একো খাব নোৱাৰা হ'লে ভকত হ'ব, তেনেকুৱা কথা নাই। বাধাও দিয়া নাই কোনো ভগৱন্তই যে এইবিলাক খাব নালাগে, এইবিলাক কৰিব নালাগে, এনেকুৱা কোনো কথা নাই। যে আপুনি আমাৰ যে উপবাস কৰে, ব্ৰত পালন কৰি একো নাখাই নলয়, সন্ধিয়া সময়ত কি অৱস্থা হয় বাৰু ভাবকচোন, হয়নে বাৰু? তেনেকুৱা কৰিব দিয়া নাই। গীতা শাস্ত্ৰত কৈছে উপবাসে থাকিলে অনাহাৰে থাকিব বাধা কৰিছে, আৰু বেছিকৈ খাবলৈ আপোনাক বাধা কৰিছে। বেছিকৈ খালে আপোনাৰ টোপনি আহিব, দেহাটো গেলেম দিয়া লাগে বুলি কয় আমাৰ কথাটো, হয়নে বাৰু? এনেকুৱা লাগি যাব, তেতিয়া আপোনাৰ ভাৱনাবিলাক ভাল নহ'ব, টোপনি টোপনি লাগিব, চিন্তাটো বেলেগ ফালে আহি যাব। আৰু একেবাৰে নোখোৱাই থাকিলে কি হ'ব? সন্ধিয়া সময়ত ঘৰৰ কাম কৰা মানুহ বা বাহিৰত কাম কৰা মানুহজন ঘৰ আহি পাব, স্কুললৈ যোৱা ল'ৰা ছোৱালীবিলাক ঘৰলৈ আহি পাব, আপুনিহে আছে দিনটো উপবাসে, হয়নে বাৰু? আপুনিও, আমাৰ মহিলাসকলে বেছি উপবাসে থাকে, মহিলাসকলৰ অৱস্থাটো বৰ বেয়া হ'ব সন্ধিয়া কালত। আপুনিও কৰ্মস্থলীৰ পৰা আহি পাইছে, চবৰ পৰা কিবা এটা বস্তু লৈ আহিছে, ভাবিছে ঘৰত গৈ চাহকাপ খাম দিয়ে, ইয়াতে খালে মোৰ পইচাটো অকলে যাব, এইখিনি বস্তুৰে মিঠাই অলপ ঘৰত খাওঁ। আপুনি ভাবি আহিছে, ঘৰৰ কথা ভাবি আহিছে, ভাল কথা ভাবি, কিন্তু আহি দেখিছে ঘৰত চাহকাপ দিবৰ সময় নাই আপোনাৰ, কিন্তু একো খোৱা নাই, তাড়াতাড়ি চাকি খোৰ জ্বলাই গৰু ছাগলীকেইটা সামাৰি মানে একেলগে খাব আৰু এটা বহাই ভাতকেইটা বহাই, কিন্তু সেইখিনি কৰোঁতে জুইহে জ্বলা নাই। এইফালে সেইদিনাখন অকণমান বৰষুণ দিছিল, খৰিকেইটা জিকি আছিল, মেচটো কিবা কাৰণত অকণমান বৰষুণৰ পানী পৰি ইফালে জ্বলা নাই। আঠটানিত তেল খাই মানে চাকিখনত তেলো বেছিকৈ ঢালি দিলে, সিহাটোও এতিয়া অকণমান বেছিকৈ জিকিলে, মেচহে মাৰি আছে, জ্বলাহে নাই, খংটো আৰু বেছি উঠি গৈ আছে। ইফালে আকৌ মাত দিছে, হেৰি মই চাহ খাওঁ বুলি কৈছিলে, ক'ত গ'লাহে তুমি? সেইফালে আৰু তেওঁৰ মাতটো শুনি আৰু অলপ সময় খং উঠিছে, মই দিনৰ দিনটো একো নোখোৱাকৈ আছোঁ, অলপ সময় চাহ নোখোৱাকৈ থাকোঁতে আপোনাৰ ইমান প্ৰব্লেম হ'লনে? আৰু খং উঠি আহিছে। এতিয়া লাষ্টত সেই ভক্তিটো কেনেকুৱা হ'ব চাওক। এতিয়া সেই সময়ত আপুনি দিনৰ দিনটো ব্ৰত পালন কৰি যি ভক্তি কৰিম বুলি আপুনি আগবাঢ়িছিলে, সেই ভক্তি কিন্তু আপোনাৰ উদ্ধাৱিত ভক্তি হৈ গ'ল। সেই ভক্তিৰ আপুনি ফল পাবনে? ধৰিব পাৰিছে? সেইকাৰণে কিছুমান কথা আমি বৰ দৃঢ়তাৰে ভাবিব লাগে। এইবিলাক ভগৱানে নোকোৱা কথা। এতিয়া সেই মানুহজনীক বা সেই পুৰুষজনক ভগৱানে কৈছিলে নেকি মোক নোখোৱাকৈ উপবাসে থাক বুলি? মনটো দমন কৰিব লাগিব। এতিয়া কি হ'ল, তাতে আহি তেওঁ এই ৰং বিৰঙৰ এই নগৰখনত তেওঁ সোমাই পৰিল, আৰু বিভিন্ন দুৱাৰ আছে, বিভিন্ন দুৱাৰ তেওঁ দেখা পাই খুব ভাল লাগিলে, আৰু দেখিলে তেওঁ কি কৰিলে,